নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 5 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ প্ৰতিখন জিলা গাঁৱৰ বাবে এটাকৈ জৰুৰী নম্বৰ মুকলি কৰিছে চৰকাৰে। এতিয়াই মোবাইলত ছেভ কৰক এই নম্বৰ কেইটা। 16টাকৈ নম্বৰ মুকলি কৰিছে চৰকাৰে আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিৰ অভিযোগ দিব পাৰিব এই নম্বৰসমূহত আৰু অভিযোগসমূহ নিষ্পত্তি কৰিবলৈ জিলাই জিলাই নিয়োগ কৰা হৈছে অম্বুডছমেন আৰু আপোনাৰ অভিযোগৰ ভিত্তিত সমস্যাসমূহ চালি জাৰি চাই সমাধান কৰিব অম্বুডছমেনে। আৰু বৰপেটাৰ বাবে মুকলি কৰা হৈছে 9435481490 নম্বৰ। ধুবুৰীৰ বাবে মুকলি কৰা হৈছে 9435324338 আৰু মাজুলীৰ বাবে মুকলি কৰা হৈছে 9954844010 আৰু আমি সবিশেষ জনাইছো নম্বৰসমূহ নলবাৰী 9957403454 লগতে তিনিচুকীয়া 813585462727 নম্বৰ আৰু মৰিগাঁৱৰ বাবে মুকলি কৰা হৈছে 9435082107। আমি নম্বৰকেইটা সবিশেষ দেখুৱাইছোঁ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। লাখপতি হ'বলৈ ইচ্ছা কৰা অসমৰ লাখ লাখ মহিলালৈ জৰুৰী খবৰ। লাখপতি বাইদেউৰ প্ৰপত্ৰ পূৰণৰ অন্তিম দিন ধাৰ্য কৰা হৈছে 9 আৰু 10 মাৰ্চ আৰু 10 মাৰ্চৰ ভিতৰত জমা দিব লাগিব লাখপতি বাইদেউৰ আঁচনিৰ প্ৰপত্ৰখন আৰু আবেদনকাৰীয়ে 10 মাৰ্চৰ ভিতৰত প্ৰপত্ৰ জমা নিদিলে নাপাব 35,000 টকা আৰু প্ৰপত্ৰ জমা দিয়াৰ পাছতেই প্ৰথম পৰ্যায়ত 10,000 টকা লাভ কৰিব আৰু দ্বিতীয় পৰ্যায়ত মহিলাসকলক 25,000কৈ টকা আগবঢ়াব হিমন্ত চৰকাৰে আৰু সমীপৰ আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কাৰ্যালয় অথবা মণ্ডল পৰ্যায়ৰ কাৰ্যালয়ত আপুনি জমা দিব পাৰিব প্ৰপত্ৰখন। লগতে সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো প্ৰপত্ৰখন জমা দিব পাৰিব আবেদনকাৰীয়ে আৰু প্ৰপত্ৰৰ সৈতে আপুনি অমৃত বিষয়ৰ ফটো দিব লাগিব, স্বাক্ষৰিত সংকল্প পত্ৰ, ব্যৱসায়িক পৰিকল্পনা আৰু ফটো জমা দিব লাগিব আৰু সম্পূৰ্ণৰূপে পূৰণ কৰা প্ৰপত্ৰহে গ্ৰহণ কৰা হ'ব। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। এটি বিশেষ খবৰ। দুটাতকৈ অধিক সন্তান থাকিলে হ'ব নোৱাৰিব লাখপতি। ৰাজ্যবাসীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক বিশেষ আহ্বান। দুটাতকৈ অধিক সন্তান জন্ম নিদিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজমলক ভাল পোৱাসকলে দুটাতকৈ অধিক সন্তান দিব, এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি কৈছে। আৰু মোক ভাল পোৱাসকলে দুটাতকৈ অধিক সন্তান জন্ম নিদিব আৰু দুটাতকৈ কম সন্তান থাকিলে পঢ়ুৱাব পাৰিব, ডাক্তৰ ইঞ্জিনিয়াৰো বনাব পাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰি কয়। আৰু দুটাতকৈ কম সন্তান থাকিলেহে লাভ কৰিব আপুনি চৰকাৰী আঁচনিসমূহৰ সুবিধা। লাখ লাখ গ্ৰাহক লৈ APDCLৰ জৰুৰী জাননী। কেনেকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। বিনামূলীয়া বিদ্যুতৰ বাবে আৰম্ভ হৈছে পঞ্জীয়ন প্ৰক্ৰিয়া আৰু 300 ইউনিট বিনামূলীয়া বিদ্যুতৰ বাবে আপুনি কেনেকৈ কৰিব আবেদন, আহক সবিশেষ জানি লওঁ। আপুনি প্ৰথমতে লগ ইন কৰক www.apdcl.org ৱেবছাইটত আৰু PM সূৰ্যৰ ঘৰৰ বাবে পঞ্জীয়নত ক্লিক কৰক আৰু প্ৰপত্ৰত নাম, ঠিকনা, মোবাইল নম্বৰ, ইমেইল আৰু পান কাৰ্ডৰ নম্বৰ প্ৰদান কৰক। ইয়াৰ পিছতে দাখিল কৰিব পাৰিব আপুনি আবেদন। লগতে আপোনালোকৰ সুবিধাৰ্থে মুকলি কৰা হৈছে দুটাকৈ হেল্পলাইন নম্বৰ। অসুবিধা হ'লে আপুনি ডাইল কৰক 1912 নম্বৰ। লগতে হোৱাটছএপ কৰিব পাৰিব 7575999666 নম্বৰত। আৰু লাখ লাখ গ্ৰাহক লৈ APDCLৰ জৰুৰী জাননী। কেনেকৈ লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আমি সবিশেষ জনাইছোঁ। 1 জুলাইৰ পৰা দেশত 3খন নতুন আইন।
কি থাকিব নতুন আইনত আহক সবিশেষ জানি লওঁ দেশত আহি গ'ল 3খন নতুন কঠোৰ ফৌজদাৰী আইন আৰু 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইন 3খন দেশত অন্ত পৰিব IPC আৰু CRPC প্ৰযোজ্য হ'ব ন্যায় সংহিতা নাগৰিক সুৰক্ষা সংহিতা আৰু সাক্ষ্য আইন নতুন আইন অনুসৰি গণহত্যাত জড়িত অপৰাধীক দিয়া হ'ব ফাঁচি আৰু কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব আৰু দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি আৰু আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য আৰু গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা আৰু নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ আইন আৰু প্ৰযোজ্য নহ'ব হিট এণ্ড ৰাণত আৰোপ কৰা শাস্তি আৰু সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিলে 106 নম্বৰ ধাৰাটো